তোমালোকক মই ক'লো 9 বিয়োগ 4 মানে কিমান 9 বিয়োগ 4 বুলি কোৱাৰ লগে লগে তোমালোকে ভাবা যে মোৰ হাতত 9টা মাৰ্বল আছিলে 4টা কোনবাই লৈ গুচি গ'ল এতিয়া কিমানটা আছে প্ৰথমতে 9 বনোৱা 9 5 আৰু 4 9টা আঙুলি হ'ল তাৰ পৰা কেইটা গুচি গ'ল 4টা এটা লৈ গ'ল কোনবাই দুটা লৈ গ'ল তিনটা লৈ গ'ল 4টা লৈ গ'ল কেইটা থাকিল 5টা তাৰ মানে 9 বিয়োগ 4 সমান 5 9টা আছিলে 9টাৰ পৰা 4টা গুচি গ'ল গতিকে মোৰ হাতত থাকিব 5টা ধৰি লও তোমাৰ হাতত 8টা আছিলে 8ৰ পৰা কোনবাই লৈ গ'ল 3টা এতিয়া কি হ'ব 8টা মাৰ্বল আছিলে 3টা লৈ গ'ল 8 বিয়োগ 3 8 বনোৱা 3 8 বনিলে 3টা গুচি গ'ল 1 2 3 কেইটা থাকিল 5টা গতিকে 8 বিয়োগ 3 সমানো 5 ধৰি লও 7 বিয়োগ 4 তোমাৰ হাতত 7টা আছিলে চকলেট 4টা কোনবাই খাই পেলালে তুমি গম নাপাও গুচি গ'ল এতিয়া কি হ'ব 7 তাৰ পৰা 4টা গ'ল 1 2 3টা 4টা কেইটা থাকিল 3টা গতিকে 7 বিয়োগ 4 সমান 3 তাৰ পিছত ধৰি লোৱা তোমাৰ হাতত 6টা আছিলে 6টাৰ পৰা তুমি 5টা গ'ল তোমাৰ 6টা কিবা আছিলে 6টা তোমাৰ হাতত বগৰী আছিলে তাৰ পিছত তুমি গোলা কবাত বাহিৰত তলত অকমান খেলি আছিলা তোমাৰ বন্ধু এজনে দেখিলে 5টা খাই পেলালে যে তোমাৰ হাতত কেইটা থাকিব আছিলে কেইটা 6টা তাৰ পৰা 5টা হৈ গ'ল 1 2 3টা 4টা 5টা খাই পেলালে কেইটা থাকিল 1 তাৰ মানে 6 বিয়োগ 5 সমান 1 ধৰি লও তোমাৰ হাতত 4টা আছিলে বগৰী আৰু তোমাৰ বন্ধু এইবাৰ এদিন তুমি গোলা বন্ধুৰ ঘৰত তাহাঁতৰ ঘৰত দেখা পালা 4টা বগৰী আছে কৈছে যে যোৱাবাৰ তই মোৰ 5টা খাই পেলাইছিলি মই গোটেইকেইটা খাই পেলাম এতিয়া কি হ'ব তোমাৰ বন্ধুৰ ঘৰত 4টা আছিল তুমি 4টাই খাই পেলালা এতিয়া বন্ধুৰ হাতত কেইটা থাকিব 4টা আছিল 1টা খালা 2টা খালা 3টা খালা 4টা খালা একো নাই শূন্য তাৰ মানে 4টাৰ পৰা যদি 4টা খাই দিলা তাৰ মানে তোমাৰ হাতত থাকিব শূন্য তোমাৰ হাতত নাথাকে তোমাৰ বন্ধুৰ হাতত থাকিব হয় নে নহয় তাৰ হাতত শূন্যটা থাকিব তাৰ মানে এটাও নাথাকে শূন্যটা থাকা আৰু এটাও নাথাকা একে কথা গতিকে তেনেলৈকে তোমালোকে মাইনাছ বিলাক কৰিব পাৰা মই এইবিলাক এবাৰ এনেকে লিখিলো আৰু নেক্সট টাইমত এনেকে লিখিব লাগিব হয় নে না